সালামা নমস্কাৰ বন্ধুসকল, কেনেকুৱা আছে? আশা কৰোঁ ভালেই আছে। সেউজীয়া 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 চাহ বাগান চাই ভাল লাগিছেনে বাৰু? চাওক কিমান ধুনীয়া লাগিছে। দেখিবলৈ যিমান ধুনীয়া, তাতে ফুৰিবলৈ গ'লে আৰু বহুত ধুনীয়া লাগে, আনন্দ লাগে, বহুতেই আনন্দ লাগে। তো আমি পৰিয়াল লৈ ভাইটি, ভাই বোৱাৰী, ভাগিন ল'ৰা চবেই মিলি ওলাই গৈছিলোঁ চাহ বাগান চাবলৈ। চাওক দেখিবলৈ কিমান ধুনীয়া। ইয়াক ঘূৰি আছোঁ। চাওক এনেকুৱা লাগি আছে যে মনটো মানে কি ক'ম আৰু, ভাষা নাই, কোনো দায়িত্ব নাই, কোনো টেনশ্যন নাই। একদম সৰু বাচ্চাৰ নিচিনা ঘূৰি ফুৰি আছোঁ। ক'ত যাম, কেনেকুৱা লাগিব, ক'ত গ'লে ভাল লাগিব, সেনেকুৱা লাগি আছিলে। একদম মুকলি আকাশৰ তলত ইমান ডাঙৰ বাগান, কোনোফালে মানে হাই হুল্লা নাই। মাজে মাজে চৰাই চিৰিকটি নিৰিবিলি মাত আহিছিলে। খুবেই ভাল লাগিছিলে, একদম খুবেই ভাল লাগিছিলে। চাওক কেনেকৈ ঘূৰি আছোঁ লাহে লাহে, একদম আনন্দ মনেৰে নীৰৱে ঘূৰি আছোঁ। মই মোৰ ল'ৰা ছোৱালী ঘূৰি আছোঁ। লগতে ভাইটি আছিলে, ভাই বোৱাৰী আছিলে, ভতিজা ছোৱালীও আছিলে, ভাগিন ল'ৰাও আছিলে। গ্ৰুপ ভিডিঅ' আছিলে, কিন্তু মানে চবৰে ফেচবুকত অ'পেন হোৱাৰ মন নাই, সেইকাৰণে দেখাব পৰা নাই, সেইকাৰণে দুখিত। যিয়ে নহওক, একেলগে গৈছিলোঁ, বহুতে ভাল লাগিছিলে। তাৰপিছত এয়া ভাইটি, তো চাওক কিমান ভাল লাগি আছে। ঘূৰি আছোঁ, মানে গোটেইখিনি বাগান ঘূৰিবলৈ সময় হোৱা নাই। এটা বাগানহে ঘূৰিছোঁ। পিছত ভতিজা ছোৱালীজনী কান্দি আছিলে, তাইৰ ভোকো লাগিছিলে। ইফালে মোৰ মাকো ঘৰত থৈ আহিছিলোঁ। মুৰব্বী মানুহ লৈ আহিবলৈ মানে নাছিলে, প্ৰেছাৰ থকা বয়সীয়াল মানুহ, নহ'লে মাকো লৈ আহিব পাৰিলোঁ হয়। একচুৱেলি বয়সস্থ মা বাবা থাকিলে সিহঁতকো ক'ৰবাত লৈ গ'লে ফুৰালে ভাল লাগে, কাৰণ সৰু বাচ্চাৰ নিচিনা সিহঁতৰ মনটো কোমল হৈ থাকে। তো যিমান পাৰি নিজৰ মা বাবাকো লগত লৈ ঘূৰাব লাগে, ফুৰিব লাগে, আনন্দ দিব লাগে। সেইটো আমাৰ ল'ৰা ছোৱালীৰ দায়িত্ব। কিন্তু মাৰ বয়স বেছি হোৱাৰ কাৰণে ইমান খোজকাঢ়িব নোৱাৰিব বুলি থৈ গৈছিলোঁ ঘৰত, কিন্তু মাক বহুত মিছ কৰিছিলোঁ। যিয়ে নহওক, আমি ফুৰিলোঁ, ফুৰি এতিয়া ঘৰলৈ গুচি গৈ আছোঁ। চাওক এইটো মানে গাঁৱলীয়া ৰাস্তা, এইটো সৰু খাল বিল, তথাপিও বহুত ভাল লাগিছে। তো বহুতে ভাল লাগিছে। আমি ফুৰিলোঁ, কিন্তু সময়টো কম হৈ গ'ল বুলি বেছি সময় দিব নোৱাৰিলোঁ। তথাপিও মানে বহুতেই ভাল লাগিছে। সেইকাৰণে সময় লৈ যিমানেই ব্যস্ততা নাথাকক কিয়, পৰিয়াল লৈ, আত্মীয় স্বজন লৈ ফুৰিবলৈ ওলাব লাগে। মনটো বহুত ভাল থাকে, হেপী থাকে। ভালে থাকিব, সুস্থ থাকিব। আল্লাহ হাফিজ।